অসম গণ পৰিষদ দলৰ বিৰুদ্ধে এবাৰ সৰব কণ্ঠশিল্পী মানস ৰবীন বিহাৰৰ তুলনাৰে অগপক তুলাধুনা কণ্ঠশিল্পীগৰাকীৰ আসুৰ মজিয়াৰ পৰা সৃষ্টি হোৱা অগপয় মন্ত্ৰীপদ দাবী নকৰা প্ৰসংগটো সৰব মানস ৰবীন আমাৰ নেতাসকলৰ কামিহাৰ ঢিলা বুলিও কটাক্ষ কণ্ঠশিল্পীগৰাকীৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই এটা আমাৰ আঞ্চলিক শক্তিৰ সৃষ্টি হৈছিল অসম গণ পৰিষদ আজি বিহাৰৰ জিতেন ৰাম মাঝি বুলি এজন মানুহ এজনে সাংসদ নিৰ্বাচিত হৈছে বিহাৰৰ ঢেৰ সাংসদ বিহাৰৰ ঢেৰ মন্ত্ৰী পাইছে তাৰ মাজত এটা দল তেওঁ এজনেই সাংসদ নিৰ্বাচিত হৈছে কিন্তু তেওঁ কেবিনেট মন্ত্ৰী দিছে কিন্তু আমাৰ অগপয়ে মন্ত্ৰী খুজিছে বুলিও শুনা নাই শুনিছো না অকমান ৰাজনৈতিকভাৱে যিসকল সচেতন কওক আমাৰ আঞ্চলিক দলটোৱে এই গঠবন্ধনৰ চৰকাৰত এজন মন্ত্ৰী পোৱাটো দৰকাৰী আছিল নে নাছিল অসমৰ নিচিনা এখন পিছপৰা ৰাজ্যৰ কাৰণে আগত যেতিয়া দেৱগৌড়াৰ দিনত আছিলে অসম গণ পৰিষদ জড়িত হৈ তেতিয়া বগীবিল দলং লৈ আনিছিলে আৰু বহুত ডাঙৰ ডাঙৰ কাম কৰিছিলে অসমলৈ কিমান শ কোটি টকাৰ পেকেজ আনিছিলে কিন্তু এতিয়াও আমি আশা কৰিম আমাৰ ৰাজনৈতিক নেতৃত্বই অসমৰ কাৰণে যাতে কিবা ডাঙৰ উপহাৰ লৈ আহে এইটো আশা কৰিম কিন্তু কি হ'ব আমাৰ ৰাইজে মাৰ বান্ধে কিন্তু আমাৰ নেতাসকলৰ মানে কি হয় কামিহাৰবোৰ বৰ ঢেলেক পেলেক অকল নেতাৰে নহয় এবাৰ নায়ক গায়ককো দেখিলে ৰাইজে কামিহাৰ নাই কামিহাৰ থকা মানুহ হোৱালে চকুত চকুত হৈ গ'লে যে মন্ত্ৰী দিয়ক নহ'লে আমি নাথাকোঁ হা অসমীয়াত ক'বলৈ গ'লে খাৰা খাৰাকৈ দম নাই হা ক'ব লাগে বিচাৰিব লাগে বিচৰা বস্তুটো বিচাৰিলেহে পাব 10 গুণ বিচাৰিলে 1 গুণ পাব 2 গুণ পাব অসমক এনেও কমকৈ দিবলৈ বিচাৰে হা এই অসমে এনেকৈ কেন্দ্ৰৰ পৰা বৰ কমকৈ দিবলৈ বিচাৰে নহয়